মাকুমৰ বিতৰ্কিত আৰবান টেষ্টি ৰেষ্টুৰাঁ উচ্ছেদ প্ৰশাসনৰ তিনিচুকীয়া প্ৰশাসনৰ উপস্থিতিত ভাঙি পেলোৱা হ'ল ৰেষ্টুৰাঁখন। ৰেষ্টুৰাঁখনৰ মালিকৰ প্ৰহাৰত মুকুট ওৰাং নামৰ যুৱকজনৰ মৃত্যুৰ পিছতে কঠোৰ হ'ল জিলা প্ৰশাসন। দৃশ্য দেখুৱাইছোঁ আপোনালোকক। এই বিতৰ্কিত ৰেষ্টুৰাঁখন কেনেধৰণে ভাঙি চুৰমাৰ কৰা হ'ল। বৃহৎ সংখ্যক আৰক্ষী CRPF লৈ ৰেষ্টুৰাঁখন ভাঙি পেলালে প্ৰশাসনে। কাৰণ এই ৰেষ্টুৰাঁখনৰ যিজন স্বত্বাধিকাৰী তেওঁৰ আচৰণ অতি ভয়ংকৰ আছিল। মুকুট ওৰাং নামৰ এজন ব্যক্তিক প্ৰহাৰ কৰি কৰি মৃত্যুমুখলৈ ঠেলি দিলে স্বত্বাধিকাৰজনে। স্থানীয় লোকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু সেই প্ৰতিবাদৰ অন্তত অৱশেষত প্ৰশাসনে এই ৰেষ্টুৰাঁখনেই ভাঙি চুৰমাৰ কৰিলে। ইমৰান ছিদ্দিকী নামৰ যিজন এই ব্যৱসায়ী এজন আছিলে, তেওঁ নামত বহু 40-50টা কেছ আছেই অলৰেডি। আৰু তেওঁ ইয়াত সম্পূৰ্ণৰূপে অবৈধভাৱে ইয়াত ব্যৱসায় কৰি আছিলে আৰু ব্যৱসায় সন্দৰ্ভত তেওঁ লাইনৰ ভিতৰত গৈ কিনে আমাৰ মানুহগৰাকীক ওপৰজুপৰি প্ৰহাৰ কৰিছে। তাৰ পৰিলক্ষিতত আজি ৰাতিপুৱা এই আমাৰ মুকুট ওৰাং দাদাজনৰ মৃত্যু হৈছে। আৰু যিহেতু প্ৰশাসনে ইতিমধ্যে তদন্ত কৰি চালে যে তেওঁ যি ব্যৱসায়ী প্ৰতিষ্ঠানখন সম্পূৰ্ণৰূপে বেআইনী আৰু অবৈধ। আৰু এই তদন্ত কৰাৰ পাছত আমিও দাবী জনালোঁ, ৰাইজে দাবী জনালে যে এই বেআইনী যিটো প্ৰতিষ্ঠান আছে এইটো সম্পূৰ্ণৰূপে উচ্ছেদ কৰিব লাগে। প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আহ্বান জনাইছোঁ আমাৰ আৰু আমাৰ কেইদফীয়া দাবী আছে, সকলো দাবী যাতে অনতিপলমে আমাক পূৰ্ণ কৰিব লাগিব। আৰু এই যিজন কালপিত আছে, যিজন অসাধু ব্যৱসায় আছে, যি হত্যাকাৰী আছে ইমৰান ছিদ্দিকী, তাক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। পশ্চিমবংগৰ ফাল্টাত অব্যাহত আছে ৰাজনৈতিক উত্তেজনা। এসময়ত ফাল্টাৰ পুষ্পা আখ্যা দিছিল জাহাংগীৰ খানক। পুষ্পাক মোকলাই নিবলৈ আহিছিল পত্নীৰ নেতৃত্বত সমৰ্থক। জাহাংগীৰ খানক গ্ৰেপ্তাৰৰ পাছত পুনৰ ৰাজপথলৈ ওলাই আহিল জাহাংগীৰ খানৰ এদল মহিলা সমৰ্থক। কিন্তু বংগত এতিয়া সেই পুষ্পাও নাই আৰু সেই দিনো নাই। জাহাংগীৰ খানৰ সমৰ্থকক ওলাই অহা মহিলা সমৰ্থকে অৱৰোধ কৰিছিল ৰাজপথ অৱৰোধ কৰা প্ৰতিবাদী মহিলাক বাধা প্ৰদান কৰে নিৰাপত্তাৰক্ষীয়ে। আৰক্ষীৰ লাঠিৰ পৰা বাচিবলৈ ৰাজপথৰ কাষত থকা পুখুৰীত জঁপিয়ালে সমৰ্থকে। অসম শিক্ষা সেৱাৰ দুগৰাকী জ্যেষ্ঠ বিষয়াক বদলি। বড়ো মাধ্যমৰ যুটীয়া সঞ্চালক চিন্ময় তালুকদাৰক বদলি। প্ৰাথমিক শিক্ষালৈ বদলি চিন্ময় তালুকদাৰক। উচ্চ শিক্ষাৰ যুটীয়া সঞ্চালক প্ৰসন্ন বৰাক বদলি। বড়ো মাধ্যম সঞ্চালকলৈ বদলি কৰা হ'ল প্ৰসন্ন বৰাক। অসম শিক্ষা সেৱাৰ দুগৰাকী জ্যেষ্ঠ বিষয়াক বদলিৰ খবৰ আমি জনাইছোঁ। বড়ো মাধ্যমৰ যুটীয়া সঞ্চালক চিন্ময় তালুকদাৰক বদলি। প্ৰাথমিক শিক্ষালৈ বদলি চিন্ময় তালুকদাৰক। উচ্চ শিক্ষাৰ যুটীয়া সঞ্চালক প্ৰসন্ন বৰাক বড়ো মাধ্যম সঞ্চালকালয়লৈ বদলি। 16 মাহৰ অন্তত বৈঠকত মিলিত হ'ব ট্ৰাম্প আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মোদী। ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত 52 সংখ্যক G7 সন্মিলনৰ মাজতে মোদী ট্ৰাম্পৰ এই বৈঠক। বেপাৰ বাণিজ্যৰ পৰা দ্বিপাক্ষিক চুক্তি ৰূপায়ণলৈকে এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডৰ ওপৰত হ'ব আলোচনা। হৰমুজত ভাৰতীয় নাবিক থকা জাহাজত কৰা আক্ৰমণৰ ওপৰতো হ'ব পাৰে আলোচনা। উল্লেখযোগ্য যে একেৰাহে সপ্তমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাগ লৈছে G7 মঞ্চত। G7 সন্মিলনৰ আউটৰিচ ছেছনক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইৰাণ ইউক্ৰেইন যুদ্ধৰ প্ৰেক্ষাপটত এই G7 সন্মিলনে বিশেষ তাৎপৰ্য বহন কৰিছে। যুদ্ধৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত আলোচনা হ'ব এই মঞ্চত। G7ৰ অংশীদাৰী দেশকেইখন হৈছে কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, UK আৰু USA। ইফালে 1981ৰ পৰা ইউৰোপীয়ান ইউনিয়নো হৈ পৰিছে অংশীদাৰ। ভাৰতে আমন্ত্ৰিত অতিথি দেশৰূপে ভাগ লৈছে সন্মিলনত। মঙলবাৰে ইভিয়ানত উপস্থিত হোৱাৰ পাছতে ট্ৰাম্প আৰু মোদী আনুষ্ঠানিকভাৱে ইজনে সিজনক সম্বোধন কৰে।
মিজোৰামৰ আদালতৰ এক গুৰুত্বপূৰ্ণ তথা ঐতিহাসিক ৰায় 9 বছৰীয়া বিচাৰৰ অন্তত 2 অভিযুক্ত BSF জোৱানক 42 বছৰৰ সশ্ৰম কাৰাদণ্ড গণধৰ্ষণ আৰু এচিড আক্ৰমণৰ ঘটনাৰ অভিযুক্ত নীলাঞ্জন দাস দীনেশ কুমাৰ 2017 চনৰ জুলাইত ভাৰত বাংলা সীমান্তৰ ওচৰত সংঘটিত হৈছিল জঘন্য ঘটনা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ সিলভি জি ৰালটে দিলে ৰায় তথ্য প্ৰমাণ 18 জন সাক্ষী আৰু ভুক্তভোগীৰ ভাষ্যৰ ভিত্তিত আদালতৰ এই কঠোৰ ৰায় ৰাজ্যৰ গেছ সংযোগ ব্যৱস্থাত নতুন সংযোজন মঙলদৈত পাইপযুক্ত প্ৰাকৃতিক গেছ যোগান প্ৰকল্প উদ্বোধন লোকসেৱা ভৱনৰ পৰা ভাৰ্চুৱেলি উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী নীলিমা দেৱী আৰু মুখ্য সচিব ৰবি কোটা তেজপুৰৰ পতঞ্জলি যোগ কেন্দ্ৰত মুকলি হ'ল পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান তেজপুৰৰ CNG মাদাৰ ষ্টেচন গৰৈমাৰীৰ CNG DBSও হ'ল মুকলি তেজপুৰৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা মঙলদৈ চহৰত 100টা পৰিয়ালক PNG প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ডাঙৰ উদ্যোগবোৰত ব্যৱস্থা কৰা হ'ব PNG যোগানৰ অসমত আমি পাইপ গেছৰ ডিষ্ট্ৰিবিউচন আমি বঢ়াই গৈ থাকিব পাৰোঁ PNGৰ লগতে নৰ্থ ইষ্ট আমাৰ গেছ ডিষ্ট্ৰিবিউচন কোম্পানী বা NEDCLৰ আৰু এটা দায়িত্ব হৈছে CNGৰ বিতৰণ আজি তেওঁলোকে তেজপুৰ চহৰত CNGৰ মাদাৰ ষ্টেচন স্থাপন কৰিছে আৰু ইয়াৰ ফলত আমাৰ তাৰ বিশেষকৈ লোকেল যিবিলাক 2 হুইলাৰ 3 হুইলাৰ তেওঁলোকে CNG লৈকে পৰিৱৰ্তন হ'ব সুবিধা পাব আৰু আমি সকলোৱে জানো যে CNGয়ে প্ৰদূষণ হ্ৰাস কৰে আৰু আমাৰ AQI এয়াৰ কোৱালিটি ইণ্ডেক্সত আমাক যথেষ্ট সহায় কৰে মই ভাবোঁ যে এই CNG মাদাৰ ষ্টেচন আৰু যিটো আমাৰ মাদাৰ ষ্টেচনৰ লগতে আমাৰ যিটো বুষ্টাৰ ষ্টেচন আমি কৰিছোঁ তাৰো ভাল ব্যৱহাৰ হ'ব আৰু আমাৰ ৰাইজে প্ৰাকৃতিক গেছ আৰু CNG দুইটাকে আদৰণি যোগাব বা আদৰণি জনাব আৰু এনেকৈ লাহে লাহে আমি শক্তি খণ্ডত এটা নতুন ব্যৱহাৰ বা নতুন প্ৰয়োগ যিটো আমি আৰম্ভ কৰিছোঁ তাত আমি লাহে লাহে সফল হ'ব গৈ থাকিব পাৰিম বিনা বেতনেৰে চাকৰিৰ পৰা অৱসৰ লোৱা শিক্ষক ৰূপেশ্বৰ দাসৰ দুৰ্দশাৰ বাতৰি সম্প্ৰচাৰ হৈছিল নিউজ 18 অসম নৰ্থ ইষ্টত 35 বছৰ শিক্ষকতাৰ বৃত্তিত জড়িত হৈ অৱসৰ গ্ৰহণ কৰি তেজপুৰ চহৰৰ পদপথৰ দাঁতিত অস্থায়ী দোকান খুলিছিল ৰূপেশ্বৰ দাসে কিন্তু দিনতাৰ বাবে ধনৰ অভাৱত দোকানৰ সামগ্ৰীও ক্ৰয় কৰিব পৰা নাছিল ৰূপেশ্বৰ দাসে নিউজ 18 অসম নৰ্থ ইষ্টত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ কাষত থিয় হয় যুৱ প্ৰজন্ম শিক্ষক চিকিৎসকসহ যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে তেওঁলৈ আগবঢ়ালে আৰ্থিক অনুদান ৰূপেশ্বৰ দাসৰ মুখত দেখা গ'ল প্ৰাপ্তিৰ এমুকুৰা হাঁহি নিউজ 18 অসম নৰ্থ ইষ্টকো কৃতজ্ঞতা জ্ঞাপন কৰিলে সকলোৱে হয় মই নিউজ 18ৰ আপোনালোকৰ যি সম্প্ৰচাৰটো মই চালোঁ আৰু সেইমতে নিজেও যিহেতু এডুকেশ্যন ইণ্ডাষ্ট্ৰীৰ লগতে বহুত দিন ধৰি জড়িত তো শিক্ষাগুৰু এজনৰ এই অৱস্থা চাই নিশ্চয়কৈ এটা দুখ হয় অন্তৰ এটা দুখ হয় মনত তো সেইদিনা আহিলোঁ আৰু তেওঁৰ খবৰ ল'লোঁ খুৰাৰ খবৰ ল'লোঁ আৰু তেতিয়া গম পালোঁ যে তেওঁৰ মানে আচলতে দোকানটো দি মেলিও যে বেচিব যে কিবা যে বিক্ৰী কৰিব সেইটোৰো তেনেকুৱা সন্ধান নাই তো মই ভাবিলোঁ কি ধৰণে সহায় কৰিব পাৰোঁ তো খুৰাৰ লগত কথা পাতি যে মাল অলপে যদি ভৰাই দিলে ভাল হয় তো আজি অলপ মই মাল দি গ'লোঁ আৰু তেওঁৰ বাকীখিনি যি অলপ সুবিধা আছে সেইখিনি পৰৱৰ্তী সময়ছোৱাত সেইখিনি আমি কথা পাতি আছোঁ তেওঁৰ লগত এইখিনি যিখিনি কৰিব লাগে আমাৰ ফালৰ পৰা আমি নিশ্চয় কৰিব চেষ্টা কৰিম মই অত্যন্ত সুখী হৈছোঁ যিহেতু মোৰ শুভাকাংক্ষীসকল বা শিক্ষক শিক্ষয়িত্ৰীসকল আহি পেলাই মোক এটা অনুপ্ৰেৰণা দিছে জীয়াই থকা এটা অনুপ্ৰেৰণা দিছে জীয়াই থাকিবলৈ মোক এটা ৰাস্তা দিছে এটা সহায় হাত বঢ়াইছে তাতে মই বহুত ধন্যবাদ দিছোঁ